বাঢ়ি গৈল অনুৰাগ চাৰি সিদ্ধ পাৱে পৰি কৰিলে কহিৰে নমস্কাৰ হবে চাৰু চতুৰ্ভুজ যেন চাৰি গোটা সূৰ্য প্ৰকাশন্ত আতি জাতি চিকাৰ দেখি দিৰ্য আনন্দিত তনু ভৈলা ৰোমাঞ্চিত নেত্ৰৰ লুটক পৰে ধাৰ মোৰ নিজ উপকাৰী কোননো বান্ধৱ চাৰি সাক্ষাতে দিলন্ত প্ৰাণ দান সুধিবে খুজন্তে কথা তেখনে ভৈলন্ত তথা চাৰি পাৰিষদ অন্ত ধ্যান কৃষ্ণ ৰাম এই অজামিলৰ মানে শেষ পৰ্যায়ত সুধিব বিচাৰিছিল কিন্তু সুধিবলৈ নাপালে বুলি কৈছে যে সুধিবে খোজন্তে কথা তেখনে ভৈলন্ত তথা চাৰি পাৰিষদ অন্ত ধ্যান হ'ল অজামিলে সুধিবলৈ বিচাৰোঁতে মানে অন্তৰ্ধান হৈ গ'ল ইতিমধ্যে অজামিলৰ মুক্তি গতিটো লাভ কৰিলে কৰিছে হে ৰামে তাসম্বাক নেদেখিয়া দিৰ্যৰ দহৱেহিয়া শৰীৰত গৈল মৰ্ম চৰি মুক নৰকত তৰি কৈ গৈলা বান্ধৱ চাৰি এহি বুলি কান্দে পৰি পৰি অমৃত বৰিষে বাণী দেখাই দিব্য ৰূপ আনি আমাক বঞ্চিলে কোন বিধি সুধিবে নপাইলো ভাৱে কতে সেহি তালে হাততে হৰাইলো নৱনিধি এই লক্ষতে অজামিলৰ পূৰ্ব জ্ঞান ভক্তিৰ কথা প্ৰকাশ আহিছে নেকি বাৰু প্ৰভু আহিছে অজামিল যে দিৰ্য আছিল ব্ৰাহ্মণ আছিল ব্ৰাহ্মণৰ যিখিনি কৰ্ম আছিল সেই কৰ্মখিনি যি ঈশ্বৰৰ অৰ্পণা কৰাৰ যিখিনি ভক্তি কৰ্মখিনি আছিল নহয় জানো তেওঁতো জন্মৰ পৰাতো দিৰ্য অজামিলটো আপোনাৰ দস্যু হোৱা নাই তেওঁ পাপত লিপ্ত হোৱা নাছিল আগৰ জন্মত তেওঁতো এডোখৰলৈকেতো তেওঁ ব্ৰাহ্মণৰ কৰ্ম কৰিছিল সুন্দৰকৈ কৰিছিল লাভ আছিল নহয় জানো আৰু সেইকাৰণে তেওঁ সেই কালৰ মায়াৰ গতিত পৰি নহয় জানো আৰু তেওঁ কালৰ মায়াৰ গতিত পৰি যিখিনি পাপৰ ভাগিত য'ত সোমালে মায়াত সোমাই তেওঁ যিখিনি পাপ হ'ল সেই পাপৰ পৰা পুনৰ তেওঁ মুক্তি পালে পুত্ৰ নাৰায়ণৰ স্মৰণ কৰি আৰু মুক্তিৰ পথত যেতিয়া যমদূত যেতিয়া স্থিত হ'ল চাৰি সিদ্ধ যেতিয়া তেওঁ দেখিছে বুলি কৈছে নহয় গোটেইকেইজনে চতুৰ্ভুজি দেখিছে হবে চাৰি চতুৰ্ভুজ যেন চাৰি গোটা সূৰ্য প্ৰকাশন্ত আতি জাতি চিকাৰ যেতিয়া তেওঁলোকক যেতিয়া দেখিলে চতুৰ্ভুজ তেতিয়াই অজামিলৰ পূৰ্ব জ্ঞানখিনি আহিছে ঘূৰি আহি পৰিছে পুণ্য বলত ঘূৰি আহিলে আহি পেলাই তেওঁ এইখিনিকে এতিয়া স্তুতি কৰি মুক্তি লাভৰ পথটো সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে এতিয়া কি বুলি ক'লে সুধিভে নপাইলো ভাল ভাৱে এতেকতে সেহি তালে হাততে হৰুৱাইলো নৱনিধি ৰাম মূৰ মহা উপকাৰী হাহা বনেধু দ্বিজ চাৰি কৈ গৈলা এৰি পাত কি তুমি হব অবিহনে ধৰু প্ৰাণ কি কাৰণে মোৰ জীৱন তুধিক
এহি মতে অনুক্ষণ কান্দি ভৈলা